another color is ready as per our client aspect. Client কৈছিলে মোক ডেট পিন্ধিবৰ কাৰণে লাগে and the color should be in light color. So মই লাইট কালাৰত এটা বনালোঁ. কালাৰটো একেবাৰে ডিফাৰেণ্ট হয় বিকজ মই এইটো কালাৰত আগতে কিন্তু কেতিয়াও ট্ৰাই কৰা নাই, ফাৰ্ষ্ট টাইম বনাইছোঁ. আপোনালোকৰ কেনেকুৱা লাগিছে জনাব. আৰু এইটো কালাৰত মই কি কৰিছোঁ, অকণমান ডাৰ্ক কালাৰতে ইয়াৰ কালাৰিং গুণাতে মই মিনাটো ৰাখিছোঁ আৰু ইয়াত যোনটো কাপোৰত গুণাটো কৰা হৈছে এণ্টিক গুণাত. This piece is very unique and মই এইটো কালাৰটো কেতিয়াও ট্ৰাই কৰা নাই, সেইকাৰণে ক'লোঁ বিকজ এইটো আপোনাৰ অৰেঞ্জৰ দিকটো থাকিব আৰু বাণীটো থাকিব আপোনাৰ পেষ্টেল গ্ৰে টাইপৰ এটা কালাৰ হয়, পেষ্টেল গ্ৰেড কৰা হৈছে, সেইকাৰণে ইয়াৰ কালাৰটো একদম ডিফাৰেণ্ট আহিছে. ইয়াৰ লুকটো ইমান ধুনীয়া, ইয়াৰ ছাইডৰ পটিটো চাওকচোন ইমান ধুনীয়াকৈ কৰা হৈছে. মই এবাৰ মেলি দেখাই আছোঁ কাপোৰযোৰ. বডিৰ ৱৰ্কটো চাব এনেকুৱা থাকিব, কালাৰিং গুণাত কৰা হৈছে বডিৰ ৱৰ্কটো আৰু বডিৰ ৱৰ্কটো একদম মিহিকৈ হয় কিন্তু বডিৰ ৱৰ্কটো এয়া চাব. আৰু মাজে মাজে কিন্তু ইয়াৰ অলপমান গুণাত মিনাটো কৰা হৈছে. মই এবাৰ অল অভাৰ লুকটো এবাৰ দেখাই দিওঁ. ইয়াৰ চাব এইটো হৈছে আঁচলৰ ডিজাইনটো. আঁচলৰ ডিজাইনটোত যোনটো ছাইডৰ পটিটো আছে চাব, ছাইডৰ পটিটো ইয়াৰ এণ্ডত দিয়া হৈছে এইটো ডিজাইন. আকৌ এইখিনি মাজৰ ডিজাইনটো অকণমান বেলেগ হয়, এণ্টিক গুণাতে হৈছে, এণ্টিক গুণাত কালাৰিং গুণা. চাব এইখিনি ৱৰ্কটো বহুত ধুনীয়া আৰু এইটোৰ ৱৰ্কটো কিন্তু আকৌ ডিফাৰেণ্ট টাইপৰ হয়. আৰু এইখিনিত আকৌ ছাইডৰ প্ৰতি যোনটো ডিজাইনটো আছে এণ্ডত দিছিলোঁ, আমি আকৌ এইখিনিত আপোনাৰ শেষ কৰিছোঁ এইটো এণ্টিক গুণাৰ ৱৰ্কটো আৰু মাজতে গোটেইখিনি দিয়া হৈছে আপোনাৰ কালাৰিং গুণা. এণ্ড দ্য অভাৰঅল লুক ইজ ভেৰি প্ৰিটি, বহুত প্ৰিটি হয় এই ছেটটো. মানে আফটাৰ ৰেডি টু ৱেৰ ইট উইল লুক মোৰ অছম, বহুত বেছি ধুনীয়া লাগিব. এণ্ড মেখেলাখন এবাৰ দেখাই দিওঁ. মেখেলাখনতো আপোনাৰ চাব এনেকুৱাকৈ ৱৰ্ক কৰিছোঁ চাদৰখনৰ লগত মিলাই, বহুত ধুনীয়া. আৰু এইটোত যদি ভাবিছে আপোনালোকে ৱেভ ৱৰ্কটো দিব, স্কাই ৱেভ যোনটো ডিজাইন হয় জৰ্দচি ৱৰ্কত চাদৰৰ পটিৰ লগত বহুত ভাল লাগিব. মেখেলাখনো দেখিছে বহুত ওপৰলৈকে ৱৰ্ক কৰা আছে. এণ্ড দ্য ব্লাউজৰ পিচটো চাব, বেষ্ট পাৰ্ট ইজ ডেট ব্লাউজৰ পিচটো কিন্তু আপোনাৰ ফুল স্লিভছত থাকিব আৰু হাতখনত গোটেইখিনি আপোনাৰ ৱৰ্ক কৰা আছে, বহুতেই ধুনীয়া হয় যোৰাটো. আৰু এইটো হৈছে আপোনাৰ কঁকালি বেল্টটো এক্সট্ৰাকৈ এটা দিয়া হৈছে, বহুত বেছি ধুনীয়া. ইয়াৰ অভাৰঅল লুকটো এবাৰ দেখাই দি আছোঁ.